পূৰ্ণগতিত চলি আছে লোকসভা নিৰ্বাচন 2024 নিৰ্বাচনী প্ৰচাৰ অভিযান। এই মুহূৰ্তত আমি গুৱাহাটী লোকসভা সমষ্টিত আছোঁ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ এখন নিৰ্বাচনী সভাত আছোঁ আৰু বৰ্তমান পাব্লিক হেল্থৰ ওচৰৰ যি হনুমান মন্দিৰ চৌহদত সভা চলি আছে। আমি দেখুৱাইছোঁ যথেষ্ট ভিৰ দেখা গৈছে আৰু বিজেপিৰ বিশেষ পলিচি বুলি ক'ব লাগিব যে প্ৰত্যেকখন সভাত আমি গৈছোঁ দেখিছোঁ যে মহিলাৰ ভিৰ দেখা গৈছে আৰু এই মুহূৰ্তত বক্তৃতা প্ৰদান কৰি আছে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন ডেপুটি মেয়ৰ বিজুলী কলিতা মেধি আৰু সন্মুখৰ যিখিনি উপস্থিতিলৈ লক্ষ্য কৰি দেখা যাব যে মহিলাৰ সংখ্যা অধিক, অৰ্থাৎ বিজেপিয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁলোকে মহিলাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ চেষ্টা কৰিছে আৰু নিৰ্বাচনী ভাষণত বিজুলী কলিতা মেধিয়ে মহিলাৰ বাবে কোনখিনি আঁচনি চৰকাৰে লৈছে এইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে আৰু হনুমান মন্দিৰ প্ৰাংগণত এই সভা অনুষ্ঠিত হৈছে। পুৰুষৰ উপস্থিতি ইয়াত কম দেখা গৈছে, কিন্তু মহিলাৰ উপস্থিতিৰ ওপৰত বিজেপিয়ে গুৰুত্ব দিয়া দেখা গৈছে আৰু ভাষণত বিজুলী কলিতা মেধিয়ে মহিলাৰ বাবে বিজেপিয়ে কোনবোৰ আঁচনি লৈছে, অৰুণোদয় আঁচনিৰ কথা কৈছে আৰু কৈছে যে পূৰ্বৰ চৰকাৰত কংগ্ৰেছ চৰকাৰৰ নাম নোলোৱাকৈ পূৰ্বৰ চৰকাৰৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক অনুদান কেনেকৈ হৰলুকি হৈছিলে, আধা পইচা দালালে হজম কৰিছিলে এই কথা উল্লেখ কৰিছে। কিন্তু কথা সেইটোৱে যে বিজেপিয়ে এইবাৰ প্ৰচাৰ অভিযানত মহিলাসকলৰ জৰিয়তে ৰাইজৰ মাজলৈ যোৱাৰ প্ৰয়াস কৰিছে। মহানগৰীৰ পাব্লিক হেল্থৰ ওচৰৰ হনুমান মন্দিৰৰ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ এক নিৰ্বাচনী প্ৰচাৰৰ পৰা সহযোগী আকাশ দেৱৰ সৈতে মৰম কুমাৰ, ডেমক্ৰেচি লাইভ।